নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি দেৰগাঁও বিলতীয়াত সদৌ অসম ভিত্তিত এখন দিবানৈক্য প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট দেৰগাঁও বিলতীয়াত সদৌ অসম ভিত্তিত এখন দিবানৈক্য প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে উল্লেখযোগ্য যে দেৰগাঁও সমজিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বিলতীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপৰ অস্থায়ী খেলপথাৰত বিলতীয়া মেজালিৰ উদ্ধৱজ্যোতি যুৱ সংঘ আৰু মেজালি গাঁওবাসীৰ সহযোগত স্থানীয় ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত 15 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই ক্ৰিকেট প্ৰতিযোগিতাখনি দিবানৈক্য প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনত প্ৰথম দিনা খেলৰ পতাকা উত্তোলন কৰে গাঁওখনৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী নৰেশ্বৰ দাসে ইয়াৰ পিছতে যোৰহাট কৃষি বিভাগৰ কনিষ্ঠ অভিযন্তা নকুল চন্দ্ৰ দাসে তোৰণ উন্মোচন কৰে আৰু খেলখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে প্ৰতিযোগিতাখনিৰ প্ৰথম দিনা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দীপ বৰঠাকুৰ পূব ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ববি দাসকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল গাঁওখনৰ যুৱকবৃন্দৰ বিশেষ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত স্থানীয় ৰাইজে সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায় আজি বিলতীয়া গাঁৱৰ বিলতীয়া মেজালি উদ্ধৱজ্যোতি ক্ৰিকেট ক্লাবৰ সৌজন্যত যি খেল আৰম্ভ হৈছে বৰ উৎসাহজনক আৰু মই ভাবিছোঁ যুৱ প্ৰজন্মক উৎসাহিত কৰিব আৰু সকলোৰে মাজতে এই খেল বিয়পাব খেলৰ যি উৎসাহ সেইখিনি বিয়পিব অনুপ্ৰাণিত কৰিব গতিকে মই ভাবোঁ আৰু ভৱিষ্যতলৈ তেওঁলোকে খেল খেলি যাব আৰু প্ৰতি বছৰে ইতিমধ্যে 2-3 বছৰ তেওঁলোকে খেল অনুষ্ঠিত কৰিছে উৎসাহজনক তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক উন্নত ধৰণৰ খেল দিবলৈ সক্ষম হওক সকলোকে মই শুভেচ্ছা হয় প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই খেলৰ প্ৰচাৰ মাধ্যম আগবঢ়াই নিয়াৰ লগতে ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ বিলতীয়া মেজালি উদ্ধৱজ্যোতি যুৱ সংঘ আৰু মেজালি গাঁৱৰ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক প্ৰাইজমণি দিব্যানৈক্য প্ৰাইজমণি টেনিছ বল প্ৰতিযোগিতা আয়োজন কৰা হৈছে আজি 15 জানুৱাৰী সন্ধিয়া 5 বজাৰ লগে লগে আমাৰ পতাকা উত্তোলন হৈছে পতাকা উত্তোলন কৰিছে মেজালি গাঁৱৰ যিজন বুঢ়া ভকত তেখেতে নৰেশ্বৰ দাস লগতে খেলপথাৰখন উন্মোচন কৰিছে কৃষি অভিযন্তা নকুল চন্দ্ৰ দাসদেৱে আৰু খেলখন উদ্বোধন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই এটা বিশাল পৰিৱেশ দেখিছে ৰাইজ সকলো ওলাই আহিছে এটা উৎসৱমুখৰ পৰিৱেশ হৈছে মেজালি গাঁৱত সকলো দিনৰ পৰা সকলো ৰাইজে কামত লাগি আছে এতিয়াও দেখিছে দৰ্শকে খেল উপভোগ কৰি আছে ঠাণ্ডা বুলি কোনো কথা নাই সকলো আহিছে খেলক এতিয়ালৈকে আমাৰ লগত 10টামান দলে যোগদান কৰিছে সৰ্বমুঠ প্ৰাইজ মানি 80,000 যোনটো বিজয়ী দল হ'ব তেখেতলোকে লাভ কৰিব নগদ 50,000 টকা আৰু ট্ৰফি আৰু বিজেতা দল লাভ কৰিব নগদ 30,000 টকা আৰু ট্ৰফি লগতে মেন অফ দ্য মেচ বেষ্ট বলাৰ বেষ্ট বেটছমেন প্ৰদান কৰা হ'ব আৰু ভৰ্তি মাচুল কিমানকৈ ৰাখিছে ভৰ্তি মাচুল ৰাখিছোঁ 22,222 টকা দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও